আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম আসাম জিঅ'গ্ৰাফিৰ পাৰ্ট 4 অৰ্থাৎ সেশন 4 ভিডিঅ' ইয়াৰ আগতে মই আসাম জিঅ'গ্ৰাফিৰ ওপৰত তিনিটা সেশন লৈছো আৰু প্ৰত্যেকটো সেশনত 20টাকে কোৱেশ্চন আলোচনা কৰিছো লগতে ইয়াৰ আগতেও অসমীয়া সাহিত্য আসাম হিষ্ট্ৰী আসাম পলিটিৰ ওপৰতো কেইবাটাও সেশন লোৱা হৈছে আপুনি যদি হেইকেটা ভিডিঅ' চোৱা নাই তেতিয়াহলে আপোনাৰ কাৰণে ডেসক্ৰিপশন বক্সত লিংক দিয়া থাকিব হেইকেটাৰ প্লেলিষ্ট থাকিব তাতে গৈ আপুনি হেই ভিডিঅ' কেটা চাব পাৰে যদি মোৰ চেনেলৰ এই ভিডিঅ' কেটা চাই নিশ্চিতভাৱে আপুনি আপোনাৰ যি এডিআৰই আসাম পুলিচ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট বা অন্যান্য যিবিলাক এক্সাম হ'ব সৰকাৰি চাকৰি এক্সাম সেই চাকৰিবিলাকত নিশ্চিতভাৱে আপুনি ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব গতিকে মই মোৰ চেনেলত যিবিলাক ভিডিঅ' আপলোড দিও আশা কৰো আপোনালোকে প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাব আৰু আপোনাৰ প্ৰিপাৰেচনৰ সহায় হোৱাকৈ আপুনি উপকৃত হ'ব পাৰিব সো এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো আজিৰ সেশনৰ প্ৰথমটো প্ৰশ্ন লৈছো আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন অৰ্থাৎ হু ইজ দ্য ফাদাৰ অফ মডাৰ্ন ইকোনমিক জিওগ্ৰাফি অৰ্থাৎ মডাৰ্ন ইকোনমিক জিওগ্ৰাফি বা আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কাক জনা যায় অপচন এ দি আছে জোন্স খ দিছে ডাৰ্কেন ৱাল্ড গ দিছে জৰ্জ সিজহম ঘট দি আছে ওপৰৰ এটা নহয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব জৰ্জ সিজহমক আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি জনা যায় কোৱেশ্চন নম্বৰ 2 অসমৰ পশ্চিম সীমান্ত কোনখন বিদেশী ৰাষ্ট্ৰৰ লগত লগ লাগি আছে The western border of Assam is adjacent to which foreign country অৰ্থাৎ অসমৰ যি বাউণ্ডাৰী এই অসমৰ পশ্চিম অংশ সেই পশ্চিম অংশখন কোনখন দেশৰ লগত লগ লাগি আছে সেইখন ইয়াতে ক'ব লাগে এইখন ধৰিছো অসমৰ মেপ এইখন হল পশ্চিম অংশ এই পশ্চিম অংশ কোনখন দেশৰ লগত লাগি আছে কত দি আছে ভুটান খত দি আছে বাংলাদেশ গত দি আছে চীন আৰু ঘত দি আছে নেপাল সো এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব বাংলাদেশ এই যি পশ্চিম অংশ আছে ইয়াতে আসলতে বাংলাদেশৰ লগত এইখিনি ঠাই লগ লাগি আছে গতিকে আনসাৰটো হ'ব বাংলাদেশ কোৱেশ্চন নম্বৰ 2 আপোনালোকে দেখা পাইছে অসমে পশ্চিম দিশত কিমান কিলোমিটাৰ প্ৰস্থৰ ভূখণ্ডৰ দ্বাৰা পশ্চিম বংগৰ সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে Assam is adjacent to the territory of India with West Bengal by how many kilometers wide territory in the west ইতিমধ্যে মই আপোনালোকক জনাইছো যে পশ্চিম ফালে বাংলাদেশৰ লগত লগ লাগি থাকে আৰু ইফালে কি আছে অসমৰ সৈতে যি পশ্চিম বংগ সেই পশ্চিম বংগৰ সংলগ্ন হৈ আছে আৰু পশ্চিম বংগৰ লগত যিমানখিনিটা সংলগ্ন হৈ আছে সেই ঠাইখিনি কিমান দৈৰ্ঘ্য ইখিনি যিমান সংলগ্ন হৈছে এই ঠাইখিনি কিমান দৈৰ্ঘ্যৰ বা কিমান প্ৰস্থৰ সেইখিনি ইয়াতে ক'ব লাগে কত দি আছে 50 কিলোমিটাৰ খত দি আছে 30 কিলোমিটাৰ গত দি আছে 40 কিলোমিটাৰ ঘত দি আছে 55 কিলোমিটাৰ সো এই চাৰিটাৰ পৰা আটাইতকৈ শুদ্ধ উত্তৰ যেটো হ'ব হেটো হ'ব 50 কিলোমিটাৰ অৰ্থাৎ অসমে ইয়াৰ পশ্চিম পিনে পশ্চিম বংগৰ লগত 50 কিলোমিটাৰ বৃহৎ ঠাইৰ লগত এই যি বাউণ্ডাৰী সেই বাউণ্ডাৰীটো শেয়াৰ কৰিছে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 4 উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয় অৰ্থাৎ উত্তৰ পূবৰ কোনখন ৰাজ্য নাগালেণ্ড মেঘালয় অৰুণাচল প্ৰদেশ অসম ইয়াৰে কোনখন ৰাজ্যক গোটেই নৰ্থ ইষ্টৰ দুৱাৰমুখ বুলি কোৱা হয় which state in the north east is called gateway to India অৰ্থাৎ নৰ্থ ইষ্টৰ কোনখন ৰাজ্যক ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় বা দুৱাৰমুখ বুলি কোৱা হয় কত দি আছে নাগালেণ্ড বিত দি আছে মেঘালয় চিত দি আছে অৰুণাচল প্ৰদেশ ডিত দি আছে আসাম ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আসাম অৰ্থাৎ অসমক উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 5 হল অসমে ভাৰতবৰ্ষৰ মুঠ কিমান শতাংশ মাটিকালি সামৰি আছে অৰ্থাৎ ভাৰতৰ যিমান মাটিকালি সেই মাটিকালিৰ ভিতৰত অসমে কিমানখিনি ঠাই আগুৰি আছে সেইখিনি আপোনালোকে ক'ব লাগে সো গোটেই ভাৰতবৰ্ষত যদি 100 স্কয়াৰ কিলোমিটাৰ হয় তেতিয়া হলে এই 100 স্কয়াৰ কিলোমিটাৰ ভিতৰত আসামে কিমান ঠাই মানে সামৰি আছে সেই ঠাইখিনি আপোনালোকে ক'ব লাগে ইয়াতে কত দি আছে 2.4% then 2.5% 2.6% 3.4% গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2.4% অৰ্থাৎ
ভাৰতৰ যিমান মাটিকালি সেই ভাৰতৰ মুঠ মাটিকালি 2.4% মাটিকালি অসমে আগুৰি আছে আৰু মোৰ প্ৰিচাইজলি যদি আনসাৰটো ক'ব যাওঁ এইটো হ'ব 2.39%, অৰ্থাৎ 2.39% হুইচ ইজ ক্লোজ টু 2.4%, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2.4%। কুৱেশ্যন নম্বৰ 6 হ'ল হাউ মেনি স্কুৱেৰ কিলোমিটাৰ অফ দ্য টোটেল এৰিয়া অফ ইণ্ডিয়া ডাজ আছাম কভাৰ, অৰ্থাৎ ভাৰতবৰ্ষৰ মুঠ কিমান বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি আছে অসমে, অৰ্থাৎ ভাৰতবৰ্ষৰ পৰা টোটেল কিমান অসমৰ মাটিকালি সেইটোৱে যদি সুধিব খোজো তেতিয়াহ'লে এনেকৈও ক'ব পাৰোঁ যে অসমৰ মুঠ মাটিকালি কিমান, বাছ এইখিনি প্ৰশ্নৰ উত্তৰে এইটো এত দি আছে 79,438 স্কুৱেৰ কিলোমিটাৰ, বিত দি আছে 78,438 স্কুৱেৰ কিলোমিটাৰ, চিত দি আছে 77,438 স্কুৱেৰ কিলোমিটাৰ, ডিত দি আছে 77,349 স্কুৱেৰ কিলোমিটাৰ। চ' এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব 78,438 স্কুৱেৰ কিলোমিটাৰ, অৰ্থাৎ 78,438 বৰ্গ কিলোমিটাৰ হ'ল অসমৰ মুঠ মাটিকালি। চ' এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ খ বা বি। কুৱেশ্যন নম্বৰ 7 হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এথনিক গ্ৰুপ that sociologists estimate to have arrived in Assam, অৰ্থাৎ সমাজ বিজ্ঞানীসকলে অনুমান কৰা মতে অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠীৰ নাম কি, অৰ্থাৎ অসমত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠী অসমলৈ আহিছে, এই জনগোষ্ঠীসমূহৰ ভিতৰৰ পৰা কোনটো জনগোষ্ঠী পোনপ্ৰথমৰ কাৰণে অসমলৈ আহিছিল, কত দি আছে মংগোলীয়, খত দি আছে অষ্ট্ৰিক, গত দি আছে বড়ো, ঘত দি আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অষ্ট্ৰিক, অৰ্থাৎ অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল পোনপ্ৰথমবাৰৰ কাৰণে অসমলৈ আহিছিল। কুৱেশ্যন নম্বৰ 8 হ'ল খাচী এণ্ড জয়ন্তীয়া বিলংছ টু হুইচ এথনিক গ্ৰুপ, অৰ্থাৎ খাচীয়া আৰু জয়ন্তীয়াসকল কোনটো জনগোষ্ঠীৰ অন্তৰ্গত লোক হয়, কত দি আছে অষ্ট্ৰিক, খত দি আছে মংগোলীয়, গত দি আছে বড়ো, ঘত দি আছে মিচিং। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অষ্ট্ৰিক, অৰ্থাৎ অষ্ট্ৰিক জনগোষ্ঠীৰ অন্তৰ্গত হ'ল খাচীয়া আৰু জয়ন্তীয়াসকল, গতিকে এনচাৰটো হ'ব এ অষ্ট্ৰিয়ান। নেক্সট কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড এথনিক গ্ৰুপ ডেট কেম টু আছাম, অৰ্থাৎ অসমলৈ অহা দ্বিতীয়টো জনগোষ্ঠীৰ নাম কি। আমি ইতিমধ্যে গম পালোঁ প্ৰথমটো জনগোষ্ঠী হ'ল অষ্ট্ৰিকসকলে পোনপ্ৰথমবাৰৰ কাৰণে অসমলৈ আহিছিল। চ' এইটো প্ৰশ্নত সুধিছে যে অসমলৈ কোনটো জনগোষ্ঠী ছেকেণ্ড টাইমত আহিছে, অৰ্থাৎ অষ্ট্ৰিকসকলৰ পিছত আহিছে। ইয়াৰে কত দি আছে মিচিং, খত দি আছে বড়ো, গত দি আছে মংগোলীয়, ঘত দি আছে অষ্ট্ৰিক। শুদ্ধ উত্তৰটো হ'ব ঘ মংগোলীয়, অৰ্থাৎ অষ্ট্ৰিকসকল যেতিয়া অসমলৈ আহিছিল আৰু ইয়াৰ আগতে কোনেও অহা নাছিল, আৰু এই অষ্ট্ৰিকসকল অসমলৈ অহাৰ পিছত পৰৱৰ্তী মংগোলীয়সকলো অসমলৈ আহে, অৰ্থাৎ মংগোলীয়সকল হ'ল দ্বিতীয় জনগোষ্ঠী যিসকলে অসমলৈ আহিছিল, গতিকে এইটো শুদ্ধ উত্তৰ মংগোলিয়ানছ বা মংগোলীয়। কুৱেশ্যন নম্বৰ 10 দ্য বড়োজ বিলং টু হুইচ এথনিক গ্ৰুপ, অৰ্থাৎ বড়োসকল কোনটো এথনিক গ্ৰুপৰ অন্তৰ্গত বা কোনটো জনগোষ্ঠীৰ অন্তৰ্গত, কত দি আছে অষ্ট্ৰিক, খত দি আছে মংগোলীয়, গত দি আছে কছাৰী, ঘত দি আছে ওপৰৰ এটাও নহয়, গতিকে এই চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব মংগোলীয়। বড়োসকল মংগোলীয় যি জনগোষ্ঠী আহিছিলে অসমলৈ সোমাই অহা দ্বিতীয় জনগোষ্ঠী, সেই জনগোষ্ঠীৰ অন্তৰ্গত, গতিকে বড়োসকল হ'ল মংগোলিয়ান। নেক্সট কুৱেশ্যন নম্বৰ 11 দেখা পাইছে হুইচ এথনিক গ্ৰুপ স্পিক্স লেংগুৱেজেছ অফ ইণ্ডাছ আৰিয়ান অৰিজিন, অৰ্থাৎ কোনটো জনগোষ্ঠীৰ লোকে হিন্দু আৰ্যমূলৰ ভাষা কয়, অৰ্থাৎ হিন্দু আৰ্যমূলৰ ভাষা কোৱা জনগোষ্ঠীৰ লোকসকল কোনসকল, কত দি আছে অষ্ট্ৰিক, খত দি আছে মংগোলীয়, গত দি আছে ককেশীয়, ঘত দি আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ককেশীয়, অৰ্থাৎ ককেশীয় যিসকল জনগোষ্ঠীৰ লোক, এই ককেশীয় জনগোষ্ঠীৰ লোকে কি কৰে, ইণ্ডাছ আৰিয়ান অৰিজিন লেংগুৱেজ বা হিন্দু আৰ্যমূলৰ ভাষা কয়, গতিকে শুদ্ধ উত্তৰ হ'ব ককেশীয়। নেক্সট কুৱেশ্যন নম্বৰ 12 দ্য আহোম আৰ মেইনলি দ্য পিপল অফ হুইচ এথনিক গ্ৰুপ, অৰ্থাৎ আহোমসকল মূলতঃ কোনটো জনগোষ্ঠীয় লোক, অৰ্থাৎ আহোমসকলৰ জনগোষ্ঠী কোনটো, মংগোলীয় নে অষ্ট্ৰিক নে ককেশীয় নে ওপৰৰ এটাও নহয়। এইটো একেবাৰে ইজি, হয়তো আপোনালোকে নিশ্চয় গমেই পায় যে আহোমসকল হ'ল মংগোলিয়ান, অৰ্থাৎ তেওঁলোকে মংগোলীয় জনগোষ্ঠীৰ লোক, গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব মংগোলীয়। কুৱেশ্যন নম্বৰ 13 হোৱাট ইজ দ্য নেম অফ দ্য
only international airport in Northeast India. উত্তৰ পূব ভাৰতৰ ভিতৰত একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? গোটেই নৰ্থ ইষ্টৰ যি 7টা ষ্টেট আছে বা 8টা বুলি কয় ইনক্লুডিং ছিকিম, এই যি 7টা বা 8টা নৰ্থ ইষ্টৰ যি ষ্টেট, এই ষ্টেটৰ ভিতৰত মাত্ৰ এখনহে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অৰ্থাৎ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে। আৰু সেই এয়াৰপৰ্টখন কোনখন? ক'ত দিয়া আছে? যোৰহাট বিমানবন্দৰ বা যোৰহাট এয়াৰপৰ্ট। খত দিয়া আছে তেজপুৰ বিমানবন্দৰ, তেজপুৰ এয়াৰপৰ্ট। গত দিয়া আছে বা চিট দিয়া আছে দ্য গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, ইয়াতে দ্য পপুলাৰ এক্সট্ৰা হৈ আছে। গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আৰু ডি নম্বৰ আছে ডিব্ৰুগড় এয়াৰপৰ্ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে হ'ল গোটেই নৰ্থ ইষ্টৰ ভিতৰত একমাত্ৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। কুৱেশ্যন নম্বৰ 14, হোৱাট পাৰ্চেণ্টেজ অফ দ্য পিপল অফ আছাম এংগেজড ইন এগ্ৰিকালচাৰ? অৰ্থাৎ অসমৰ কিমান শতাংশ মানুহে কৃষি কামৰ লগত জড়িত? কত দি আছে 53%, খত দি আছে 55%, গত দি আছে 56%, ঘত দি আছে 54%। ইয়াৰে শুদ্ধ উত্তৰ হ'ল ক 53%, অৰ্থাৎ 53% মানুহ হ'ল 53% মানুহে অসমৰ কৃষি কৰ্মৰ লগত জড়িত আৰু সেইকাৰণে কি কয় অসমক কৃষি প্ৰধান ৰাজ্য বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 15, হোৱাট পাৰ্চেণ্টেজ অফ দ্য টোটেল লেণ্ড ইজ কাল্টিভেটেড ইন আছাম? অৰ্থাৎ অসমৰ কিমান শতাংশ মাটিকালিত খেতি কৰা হয়? অৰ্থাৎ অসমত যিমানখিনি মাটি আছে গোটেইখিনিতো আৰু খেতি কৰা নহয়, ইয়াতে ঘৰ দুৱাৰ বা অন্যান্য কল কাৰখানাবিলাকো আছে। যদিও অসমৰ কিমান শতাংশ মাটি কৃষি কামত ব্যৱহাৰ কৰা হয়? ইয়াৰে অপশ্যনত দি আছে 88%, 87%, 89% and 78%। গতিকে এই চাৰিটা ভিতৰত শুদ্ধ উত্তৰ হ'ল 88%। 88% মাটিকালি অসমত কি কৰা হয়? খেতি বাতি কৰা হয়। গতিকে শুদ্ধ উত্তৰ হ'ব 88%। কুৱেশ্যন নম্বৰ 16, হোৱাট ইজ দ্য ফাৰ্ষ্ট ক্ৰপ অফ আছাম? ইয়াতে ফাৰ্ষ্ট নহয়, ইয়াতে মেইন ক্ৰপ অফ আছাম হ'ব লাগিছিল, মেইন অৰ চিপ, এই দুটা হ'বলৈ অসমৰ প্ৰথম নহয় প্ৰধান শস্য হ'ব। ইয়াতে অসমৰ প্ৰধান শস্য কি? অৰ্থাৎ হোৱাট ইজ দ্য চিপ ক্ৰপ অফ আছাম আৰু হোৱাট ইজ দ্য মেইন ক্ৰপ অফ আছাম? কত দি আছে ঘেহু, খত দি আছে ধান, ঘত দি আছে মৰাপাট, ঘত দি আছে কুঁহিয়াৰ। চ' এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অসমৰ প্ৰধান শস্য হ'ল ধান। গতিকে এইটো একেবাৰে সহজ প্ৰশ্ন আছিল। অসমৰ প্ৰধান যি শস্য সেই শস্যটো হ'ল ধান। কুৱেশ্যন নম্বৰ 17, হোৱাট ইজ দ্য আদাৰ মেজৰ এগ্ৰ বেছড ইণ্ডাষ্ট্ৰি ইন আছাম বিচাইডছ পেডি? অৰ্থাৎ ধানৰ বাহিৰে অসমৰ কৃষিভিত্তিক আন এটা প্ৰধান উদ্যোগ কি হয়? আমি জানো ধান আটাইতকৈ বেছি উৎপাদন কৰা হয় আৰু ইয়াৰ পিছত কৃষিভিত্তিক আনটো কৃষিভিত্তিক উদ্যোগটো কি? ইয়াক ক'ব লাগে। কত দি আছে মৰাপাট, ঘত দি আছে, খত দি আছে ঘেহু, ঘত দি আছে ৰেচম, ঘত দি আছে ফল মূল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰেচম অৰ্থাৎ চিল্ক। যি আমি মুগা যি সাজপাৰ বনোৱা হয় সেই মুগা শিল্প হ'ল অসমৰ দ্বিতীয় বৃহত্তম কৃষিভিত্তিক উদ্যোগ। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ চিল্ক বা ৰেচম। কুৱেশ্যন নম্বৰ 18 হ'ল হুইচ ষ্টেট প্ৰডিউচেছ দ্য লাৰ্জেষ্ট এমাউণ্ট অফ টি ইন ইণ্ডিয়া? অৰ্থাৎ ভাৰতবৰ্ষৰ ভিতৰত কোনটো ৰাজ্যই কোনখন ৰাজ্যই আটাইতকৈ বেছি চাহ উৎপাদন কৰে? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্য যিখন ৰাজ্যই ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত আটাইতকৈ বেছি চাহ উৎপাদন কৰে? এত দি আছে আছাম, বিত দি আছে মণিপুৰ, চিত দি আছে ৱেষ্ট বেংগল, ডি দি আছে নাগালেণ্ড। ৱেষ্ট বেংগলটো এনেও নৰ্থ ইষ্টৰ নহয় বা নৰ্থ ইষ্টৰ ভিতৰতেই এনচাৰটো আছে। ইয়াৰ শুদ্ধ উত্তৰ যদি কওঁ তেতিয়াহ'লে আছাম, অৰ্থাৎ অসম হ'ল ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদন কৰা ৰাজ্য। কুৱেশ্যন নম্বৰ 19 ডিছকাছ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। আজিৰ এইটো ভিডিঅ' কেনেকুৱা লাগিল নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱী যিসকলে ADRE আছাম পুলিচ ষ্টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট বা অন্যান্য জবৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে মোৰ ভিডিঅ' চাই উপকৃত হ'ব পাৰে। এতিয়া হওক 19 নম্বৰ কুৱেশ্যনটো ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 19 আপোনালোকে স্ক্ৰীনত দেখা পাইছে।
When was the first drilling for oil produced started in Assam? অৰ্থাৎ অসমত তেল উৎপাদনৰ কাৰণে পোন প্ৰথমবাৰৰ বাবে কেতিয়া খনন কাৰ্য আৰম্ভ হৈছিল সেই ইয়াৰটো ইয়াতে ক'ব লাগে এইটো প্ৰশ্ন মই উত্তৰ আপোনালোকক নিদিও কাৰণ ইয়াৰ আগতেও যিবিলাক মই আসাম জিওগ্ৰাফিৰ সেশন লৈছো তাতে সেম কোৱেশ্চনটো ডিসকাস কৰিছিলো আশা কৰো আপোনালোকে সেই আগৰ যিবিলাক সেশন আছে আসাম জিওগ্ৰাফি সেশন 1 সেশন 2 আৰু সেশন 3 হেকেটা চালে নিশ্চয় এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে পাৰিব গতিকে হেতু চাই আপোনালোকে এইটো ভিডিও কমেন্ট বক্সত জনাই দিব বা যদি মনত আছে তেতিয়ালে কমেন্ট কৰি জনাওক 19 নম্বৰ কোৱেশ্চনৰ আনসাৰটো কি হ'ব আজিৰ সেশনৰ লাষ্ট কোৱেশ্চন নম্বৰ 20 where was the first drilling for oil production in Assam অৰ্থাৎ অসমৰ তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য ক'ত কৰিছিল আগৰ প্ৰশ্নটোত সুধিছে কিমান চনত কৰিছিল আৰু এতিয়া হোৱা হৈছে যে কোনখন ঠাইত কৰা হৈছিল এই খনন কাৰ্য যি প্ৰথমবাৰৰ কাৰণে তেল উত্তোলন কৰা হৈছিল সেই সময়ত প্ৰথমবাৰৰ কাৰণে খনন কাৰ্য ক'ত কৰিছিল ইয়াতে বঙাইগাঁও ইয়াতে ভুল দি আছে বেংগলোৰ বুলি আহিছে খত দি আছে নুমলীগড় গত দি আছে ডিগবৈ ঘত দি আছে গুৱাহাটী গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডিগবৈ অৰ্থাৎ ডিগবৈত পোন প্ৰথমবাৰৰ কাৰণে তেল খনিজ লৱণ হিচাপে উঠাবলৈ ডিগবৈত খনন কাৰ্য কৰা হৈছিল গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ডিগবৈ আশা কৰো আপোনালোকে আজিৰ সেশনটো ভাল পাইছে যদি সেশনটো ভাল পাইছে ভিডিওটো লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱী যিসকলে এডিআৰই নাইবা আসাম পুলিচ নাইবা টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ কাৰণে প্ৰিপাৰেচন লৈ আছে তেওঁলোকলৈ এই ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভিডিওবিলাক চাই উপকৃত হয় গতিকে আজিৰ ভিডিওটো ইমানে ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ